নগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ বিদ্যুৎ কৰ্তন বকেয়া বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ বিভাগে কৰ্তন কৰিলে বিদ্যুৎৰ সংযোগ ৭৫,০০০ বকেয়া ধন পৰিশোধ কৰিবলৈ বাকি আছে প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ে বিদ্যুৎ কৰ্তনৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল কাৰ্যালয়ৰ লগতে সংলগ্ন আছে অসম সৰ্বশিক্ষাৰ জিলা সমন্বয়কৰ কাৰ্যালয় আৰু এই মুহূৰ্তত আমি এটা পৰিৱেশ দেখাইছো ঘোৰ অন্ধকাৰ সদৃশ পৰিৱেশ আৰু এনে ধৰণেই এতিয়া বকেয়া পৰিশোধ কৰিব নোৱাৰি শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ স্থানত এনেধৰণে শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ত বিদ্যুৎ কৰ্তন কৰিবলগীয়া যি পৰিৱেশ সূচনা হৈছে সেয়া যথেষ্ট আচৰিত হ'বলগীয়া কাৰণ এনেধৰণে চৰকাৰী কৰ্মচাৰীসকলৰ কথা বৰ্তমানলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই যাৰ ফলশ্ৰুতিত যিসমূহ দিব লাগে যিসমূহ আদায় দিব লাগে ধন সেই ধন আদায় দিব পৰা নাই চৰকাৰে গতিকে তাৰ পৰিপ্ৰেক্ষিতত এতিয়া নগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ত এই পৰিৱেশে বিৰাজ কৰিছে কেতিয়া পানে হয় হয় পঢ়ি কাটিলে আপোনালোকে কাৰো লগত যোগাযোগ অসুবিধা হোৱা নাই নেকি আজি অসুবিধাটো হৈছে আমাৰ অসুবিধা হৈছে যোগাযোগ কৰা নাই নেকি কাৰো লগত যোগাযোগ কৰিছে বোলে অফিচে কি কৈছে ডি অফিচৰ আণ্ডাৰত আছে ফ্লাইটটো কি কৈছে ডি অফিচে কৈছে এইটো লগাম পইচা যোগাৰ হ'লে কৰিম বুলি ক'লে লাইটৰ বিল আপোনালোকৰ দিয়া নাই নেকি লাইটৰ বিল আগৰ বোলে আছে বোলে পেণ্ডিং আছে কিমানমান আছে আগৰ এনেকৈ আজি তেখেতলোকৰ পিয়নটোৱে ক'লে ৭৫,০০০ আছে বুলি ক'লে আগৰ বেগ বুলি দিব লাগিব আগত মানে আমাৰ অফিচ তাত আছিলতো এই আপোনাৰ কিয় বিলটো মানে বাকী ৰ'ল কিয় ৭৫,০০০ টকা সেইটোতো তেতিয়া মই জইন কৰাও নাছিলোঁ এনে কি আপুনি কি গম পাইছে ষ্টাফৰ মুখৰ পৰা ষ্টাফৰ মুখতে গম পাইছোঁ ৭৫,০০০ টকা মান দিবলগীয়া আছে মানে সেইটো গম পাইছোঁ কিয় ইমানখিনি পেণ্ডিং হ'বলগীয়া হ'ল গম নাপাওঁ আজি কথা পতা নাই নেকি দিনত লাইন